মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হলেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নত থাকে। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে। আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চাহ চিনাকি পৰিচয় সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে। মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হলেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নত থাকে। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে। আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চাহ চিনাকি পৰিচয় সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে। মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হলেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নত থাকে। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে। আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চাহ চিনাকি পৰিচয় সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে।